ডিয়ার স্টুডেন্ট, তো আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। তো খবৰটো হৈছে যে তোমালোকে হয়তো ইতিমধ্যে গম পাইছা যে তোমালোকৰ নিযুত মইনাটো দিয়া হ'ব। কিমান তাৰিখৰ পৰা দিয়া হ'ব? যে এই মাহৰ আগষ্টৰ 6 তাৰিখৰ পৰা সম্ভৱতঃ তোমালোকৰ কলেজ বা স্কুলৰ পৰা তোমালোকৰ নিযুত মইনাৰ যিটো ফৰ্ম ফিল আপ কৰি জমা দিব লাগে সেই ফৰ্মটো তোমাক দিব, সম্ভৱতঃ 6 তাৰিখৰ পৰাই দিব। তো এই ফৰ্মটো ফিল আপ কৰি জমা দিয়াৰ আগতে কেইটামান কাম কৰিব লাগিব। হয়তো এইকেইটা কাম নকৰিলে তোমালোকে ফৰ্মটো ফিল আপ কৰি জমা দিবা, কিন্তু তথাপি তোমালোকে পইচাটো নোপোৱা। ঠিক আছে, এইটো সদায় মনত ৰাখিবা। তো কি কি কাম এইকেইটা আমি এতিয়া আলোচনা কৰিম। তো প্ৰথমে কথাটো হৈছে যে ক'লে মানে বিয়া হৈছে, যিসকলৰ বিয়া হৈছে বা নিযুত বাবুৰ কাৰণে যিসকলে ল'ৰা মানে বিয়া কৰিছে সিহঁতৰ কাৰণে নিযুত মইনা বা নিযুত বাবু আঁচনিটো নিদিব। ঠিক আছে, যদি তোমালোকে মিছা কথা কৈ ফৰ্মটো ফিল আপ কৰি জমা দিয়া ভৱিষ্যতত তোমালোকৰ বিপদ হ'ব পাৰে। তো এইটো হ'ল 1 নম্বৰ কাৰণ। 2 নম্বৰ কাৰণটো হ'ল যে তোমালোকে নিযুত মইনা আঁচনিৰ ফৰ্মটো ফিল আপ কৰি দিয়াৰ সময়ত যিটো একাউণ্ট দিবা সেই একাউণ্ট আৰু আধাৰ কাৰ্ডটো যে দিবা, একাউণ্ট আৰু আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব। যদি একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাথাকে হয়তো তোমালোকে ফৰ্মটো ফিল আপ কৰি জমা দিবা, কিন্তু তোমালোকে পইচাটো নাপাবা, পইচাটো তোমাৰ একাউণ্টত নোসোমাব। ঠিক আছে, তো এইটো হ'ল 2 নম্বৰ কাৰণ। 3 নম্বৰ কাৰণটো হৈছে এইটো মানে কাক কাক দিয়া হ'ব, এইটো মানে দিয়া হ'ব ইয়াৰ বিষয়ে মই আগতে এটা ভিডিঅ' বনাইছোঁ, কিন্তু আজি মানে সৰুকৈ এটা ইনফৰমেশ্যন দিবলৈ আহিছোঁ তোমালোকৰ কাৰণে। তো আজি 3 নম্বৰ যিটো ক'ম সেইটো হ'ল যে তোমালোকৰ যদি ফ্ৰী এডমিশ্যন নহয়, মানে ধৰা তোমালোকৰ যিটো মানে এনুৱেল ইনকাম সেইটো যদি 4 লাখতকৈ ওপৰত হয় তেনেহ'লে তোমালোকে নিযুত মইনা বা নিযুত বাবু আঁচনিটো নোপোৱা। 4 লাখৰ তলত থাকিব লাগিব তোমালোকৰ ফেমিলিৰ এনুৱেল ইনকাম। তো যিসকলৰ মানে ৰেচন কাৰ্ড আছে সিহঁতেতো পাবাই, যিহঁতৰ মানে ৰেচন কাৰ্ড নাই ইনকাম চাৰ্টিফিকেট বনাই ল'বা, ইনকাম চাৰ্টিফিকেট বনালে হ'ব। কিন্তু তোমালোকৰ যদি, মই আকৌ কৈছোঁ, যদি এনুৱেল ইনকাম 4 লাখৰ ওপৰত হয় তেনেহ'লে তোমালোকে নিযুত বাবু বা নিযুত মইনা আঁচনিটো নোপোৱা। তো এইখিনি আছিল আজিৰ সৰু এটা ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা।